Hello students, welcome to my class. আজি আমি 6.2 এক্সারসাইজ কৰাৰ আগতে লাগতিয়াল কিছুমান কথা আমি আলোচনা কৰো। প্ৰথমটো হৈ গল সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা বুলি কথা এটা আছে। সমান্তৰাল ৰেখা আৰু তিৰ্যক ৰেখা। তো এইবিলাকনো কি আগতে আমি আলোচনা কৰিলো। সমান্তৰাল ৰেখাৰ আগতকৈ তাৰ আগতে আমি এজোৰ ৰেখা আমি আলোচনা কৰিলো যে এজোৰ ৰেখা এনেকৈ আছে। এজোৰ ৰেখাক যদি অন্য এডাল ৰেখাই যদি এনেকে দুটা বিন্দুত বেলেগ বেলেগে পৃথকে এনেকে যদি কাট কৰে তেনেহলে এটুক আমি কি কওঁ এটুক আমি তিৰ্যক বুলি কওঁ। তিৰ্যক বা ছেদক বুলিও কোৱা যায় বা ছেদক বুলিও কোৱা যায়। তিৰ্যক বা ছেদক এই দুটা ৰেখাক আমাৰ ধৰি লৈছো এটো AB আছিলে ৰেখা AB এটো ধৰি লৈছো CD ৰেখা AB আৰু CD ৰেখা কত কত কাট কৰিছে ধৰি লৈছো P আৰু Q বিন্দুত কাট কৰিছে তেনেহলে এটুক আমি এই ৰেখাডালক আমি তিৰ্যক বুলি কম। এই ৰেখাডালক আমি তিৰ্যক বা ছেদক বুলি কওঁ। ঠিক আছে কিন্তু এইটো তিৰ্যক বা ছেদক হ'ব নোৱাৰে যদি কেনেকুৱাবিলাক হ'ব নোৱাৰে যদি দুডাল ৰেখা এনেকে অলৰেডি এটা বিন্দুত কাট কৰি আছে এই বিন্দুৰ মাজেদি যদি অন্য এডাল ৰেখা যায় ধৰি লৈছো এটো স্মল লেটাৰ দিলে তো এফালে আমি নাম দিলেই হ'ব। তোমালোকে জানা L M ৰেখাক যদি L আৰু M ৰেখাক যদি আমাৰ N ৰেখাডালে যদি N ৰেখাডাল যদি এনেকে পাৰ হৈ গৈছে একটা বিন্দুত তেনেহলে এইডাল কিন্তু তিৰ্যক হ'ব নোৱাৰে। এইডাল কিন্তু তিৰ্যক হ'ব নোৱাৰে। দুটা বেলেগ বেলেগ বিন্দুত কাট কৰিব লাগিব। যদি দুটা ৰেখাই এনেকে কাট কৰি আছে যদি অন্য এডাল ৰেখাই যদি এনেকে কাট কৰি গৈছে তেনেহলে এইডাল হ'ব এইডাল কিন্তু তেতিয়া ছেদক হ'ব কিন্তু ছেদক বা তিৰ্যক হ'ব কিন্তু। ঠিক আছে তো এতিয়া দুডাল ৰেখাক যদি এজোৰ ৰেখাক তাৰ মানে এজোৰ ৰেখাক যদি অন্য এটা ৰেখাই যদি কাট কৰে তেনেহলে কেইটা কোণৰ সৃষ্টি হৈছে আমি চাও। কেইটা কোণৰ সৃষ্টি হৈছে ইয়াত চোৱাচোন 1 2 3 আৰু 4 ঠিক আছে ইয়াতে 5 6 7 8 টোটাল 8টা কোণৰ সৃষ্টি হৈছে নহয় জানো। ইয়াতে স্টুডেন্টস এতিয়া আমি এজোৰ ৰেখাক এডাল তিৰ্যকে ছেদ কৰাৰ ফলত সৃষ্টি হোৱা কোন কেটা আমি দেখা পাইছো 1 2 3 4 5 6 7 8 তাৰ মানে 8টা কোণৰ সৃষ্টি হৈছে হয়নে। তাৰ মানে বাহিৰত দুটা 4টা কোণ আৰু ভিতৰত 4টা কোণ। এতে ভিতৰৰ 4টা কোণ কোনটো অন্ত বুলি যেটো কোৱা যায় ভিতৰৰ কেটা এটা 3 4 6 আৰু 5 একেটা ভিতৰৰ। আমি যদি ইয়াত ভাবিলো ওয়াল উঠাই দিছো তো এটা ৰুমৰ 4 বেৰৰ নিচিনা সৃষ্টি হয় গতিকে এটো ভিতৰৰ 3 4 6 5 আৰু বাহিৰৰ বহি কোণ কেটা 1 2 7 8 গতিকে এজোৰ ৰেখাক এডাল তিৰ্যকে ছেদ কৰাৰ ফলত সৃষ্টি হোৱা কোণবিলাকৰ জুৰিয়া কোণবিলাকৰ আমি নাম কিছুমান আগৰ শ্ৰেণীতে তোমালোকে পাই আহিছা যদিও আমি আলোচনা কৰিম আজি নাম কিছুমান দিছিলো নিশ্চয়। তো প্ৰথম আমি অনুৰূপ কোণ কোনবিলাক আমি চিনি পাব লাগিব। অনুৰূপ মানে দেখাত একে ধৰণৰ। তো আমি অনুৰূপ কোণৰ এজোৰ মই লিখিছো প্ৰথমটো মই লিখিছো চাবা এংগল 2 আৰু এংগল 6 এজোৰ লিখিলো মই ঠিক আছে। প্ৰথম জোৰ লিখিলো মই এংগল 2 আৰু এংগল 6 হয়নে এংগল 2 আৰু এংগল 6 লিখিলো মই। সো কিয় লিখিলো এটো এংগল 2 আৰু এংগল 6 এটো আমি অনুৰূপ কোণ বুলি কম। ছেদকৰ একেফালে থাকিব লাগিব। অনুৰূপ কোণবিলাক সদায় মন কৰিবা ছেদকৰ একেফালে থাকিব লাগিব। আৰু ছেদকে কাক ছেদ কৰিছিলে প্ৰথমতে ইয়াক ছেদ কৰিছিলে হয়নে। এইডাল ৰেখাক ছেদ কৰোতে ছেদকৰ একেফালে এইফালে থকা কোণটো 2 গতিকে এইডাল আহি এইডাল ৰেখাকো ছেদ কৰিছে গতিকে ইয়াৰে একেফালে থাকিব লাগিব এডাল 6 হয়নে এটো কোণ 6 গতিকে এইফালে 2 আৰু 6 টো অনুৰূপ কোণ হ'ব। এই ৰেখাডালৰ তলফালে 3 আছে এই ৰেখাডালৰ তলফালে 7 আছে নহয় জানো গতিকে 3 আৰু 7 টো অনুৰূপ কোণ হ'ব। পিছৰ জোৰা মই লিখিছো নাম্বাৰ 2 এংগল 3 আৰু এংগল 7 টো অনুৰূপ। তাৰপিছত সেই ধৰণে এই ছেদকৰ হিফালে এতিয়া সোঁফালে কি আছে এংগল 1 টো ওপৰত আছে এংগল 5 টো ওপৰত আছে ৰেখাডালৰ গতিকে এই দুটাও অনুৰূপ কি হ'ব। নেক্সট টো আমাৰ কি হ'ব নাম্বাৰ 3 টো কি এংগল 1 আৰু এংগল 5 এটো হ'ল আমাৰ নাম্বাৰ 4 টো। এতিয়া আমি চাও 4 আৰু 8 টো নহয় জানো এইডাল ৰেখাৰ তলফালে 4 কোণটো আছে আৰু এইডাল ৰেখাৰো তলফালে কি আছে 8 কোণটো আছে গতিকে এংগল 4 আৰু এংগল 8 একেটা আমাৰ অনুৰূপ কোণ। অনুৰূপ কোণ কেটা পালো তেনেহলে অনুৰূপ কোণৰ জোৰ কেটা পালো 4 জোৰ আমি পালো এংগল 2 এংগল 6 এংগল 3 এংগল 7 এংগল 1 এংগল 5 আৰু এংগল 4 আৰু এংগল 8 একেটা আমাৰ অনুৰূপ কোণৰ জোৰ। তো আমি তেনেকে চাও একান্তৰ প্ৰথমতে অন্তঃকোণ বুলি লিখিছো ভিতৰৰ অন্তঃকোণ ভিতৰৰ কোণ জোৰ আমি চাও
এইটো ৰেখাক সেট কৰিছে তো এইটো যদি আমি এনেকে চাও এইটো তো এংগল 3 আৰু এংগল 5 তো একান্তৰ অন্তঃকোণ হ'ব এইজোৰ এংগল 3 আৰু এংগল 5 হল এংগল 3 আৰু এংগল 5 টো উলটা পুলটা ছেদকৰ ইফালে ছেদকৰ সিফালে তো এংগল 3 আৰু এংগল 5 একান্তৰ অন্তঃকোণ জোৰ হল তাৰপিছত কি পাম আমি এংগল 6 আৰু এংগল 4 তো নাম্বার সেকেন্ড জোড়া পালো আমি এংগল 4 আৰু এংগল 6 এই জোড়া একান্তৰ অন্তঃকোণ হ'ব একান্তৰ বহিকোণ এতিয়া ঠিক সেই ধৰণে অন্তঃকোণ জোৰ যেনেকে চালো ভিতৰৰ বাহিৰৰ যিকেটা কোণ আছে তাৰ পৰা আমি একান্তৰ কোণ আমি উলিয়াব পাৰো এংগল 2 ছেদকৰ ইফালে আছে আহি ইফালে বাহিৰত ছেদকৰ সিফালে কি আছে এংগল 8 আছে তো এংগল 2 আৰু এংগল 8 এই জোৰ হয়নে আৰু নাম্বার 2 দ্বিতীয় জোৰ এংগল 1 এন্ড এংগল 7 এংগল 1 আৰু এংগল 7 এই জোৰো একান্তৰ বহিকোণ জোৰ তো তিৰ্যকৰ একেফালে থকা অন্তঃকোণ এতিয়া সিম্পল কথা তিৰ্যক মানে এডাল ছেদকৰ একেফালে থকা ভিতৰৰ কোণ এজোৰৰ নাম লিখিব লাগে কি কি আছে 3 আৰু 6 এংগল 3 আৰু এংগল 6 মানে এংগল 3 আৰু এংগল 6 কি লিখিব লাগে ভিতৰৰ কোণ 3 আৰু 6 ছেদকৰ একেফালে থকা তো এজোৰ হৈ গল আনজোৰ ইয়াত আমি দেখা পাইছো 4 আৰু 5 এংগল 4 আৰু এংগল 5 ভালকৈ বুজিবা আছে নিশ্চয় তাৰপিছত তিৰ্যকৰ একেফালে থকা বহিকোণজোৰ তো এতিয়া বহিকোণ মানে তিৰ্যকৰ দ্বাৰা সৃষ্টি হোৱা বহিকোণ বাহিৰৰ কোণ 2 আৰু 7 একেফালে আছে এংগল 1 আৰু এংগল 8 একেফালে আছে তো এংগল 1 আৰু এংগল 8 আৰু এজোৰ এংগল 2 আৰু এংগল 7 এংগল 2 আৰু এংগল 7 হয়নে এই কেজোৰ আমি মনত ৰাখিব লাগিব অনুৰূপ কোন জোৰ হয় কোন জোৰক কোন বিলাকক অনুৰূপ কোন বুলি কম কোন বিলাকক একান্তৰ অন্তঃকোণ বুলি কম কোন বিলাকক একান্তৰ বহিকোণ বুলি কম তিৰ্যকৰ একেফালে থকা অন্তঃকোণ বোৰ কোন কেটা হ'ব তিৰ্যকৰ একেফালে থকা বহিকোণ বিলাক কোন বিলাক হ'ব হেবিলাক আমি জানিব লাগিব এতিয়া ষ্টুডেন্টস এটা ইম্পৰ্টেন্ট কথা লৈ আহো যে ইয়াত লিখা আছে দেখা পাইছে যদি এজোৰ সমান্তৰাল ৰেখাক তিৰ্যকে ছেদ কৰে তেন্তে কি ধৰণৰ কথা হ'ব পাৰে একান্তৰ অন্তঃকোণবোৰ সমান হ'ব একান্তৰ বহিকোণবোৰ সমান হ'ব অনুৰূপ কোণবোৰ সমান হ'ব তিৰ্যকৰ একেফালে থকা অন্তঃকোণ জোৰ সম্পূৰক হ'ব অৰ্থাৎ তিৰ্যকৰ একেফালে থকা কোণজোৰৰ সমষ্টি যোগফল 180 ডিগ্ৰী হ'ব ঠিক সেই ধৰণে তিৰ্যকৰ একেফালে থকা বহিকোণজোৰৰ সমষ্টিও 180 ডিগ্ৰী হ'ব হেতু মই পইণ্টটো ইয়াত লিখা নাই আৰু হেতু তোমালোকে নিজে এড কৰি ল'বা অৰ্থাৎ এইকেটাৰ কথাটোৰ অৰ্থ কি ধৰি লৈছো এজোৰ এনেকুৱা ৰেখা আছে সমান্তৰাল এইবাৰ কোৱা হৈছে সমান্তৰাল ৰেখা এই ৰেখাটো L আৰু M এই দুটা ৰেখা আছে এই ৰেখা দুটা সমান্তৰাল বুলি কোৱা হৈছে সমান্তৰাল মানে জানাই এজোৰ ৰেখা সমান্তৰাল বুলি কেতিয়া কোৱা যাব যেতিয়া ৰেখা দুডালৰ মাজৰ লম্ব দূৰত্ব বিলাক প্ৰত্যেকটো বিন্দুতে সমান হ'ব নহয় জানো যেনেকৈ তোমালোকে নিশ্চয় দেখা পাইছা দুটা কাৰেন্টৰ খুঁটাৰ মাজত যি তার বিলাক যে এনেকৈ দীঘলে নিয়া যায় কেতিয়াও লগ নহয় জানো তেনেকুৱা বিলাকক আমি সমান্তৰাল ৰেখা বুলি ক'ব পাৰো খিৰিকীৰ সমান দূৰত্বত থকা গ্ৰিলবোৰ তেনেকুৱা ধৰণৰ বিভিন্ন তোমালোকে জানা হেবিলাক নিশ্চয় তো এজোৰ যদি সমান্তৰাল ৰেখা হয় এইডাল যদি আমাৰ ছেদক হয় ধৰি লৈছো এইটো আমাৰ পি ৰেখাডালে সেট কৰি গৈছে দুটা বিন্দুত এই বিন্দুত আৰু এই বিন্দুত তেনেহলে নিশ্চয় আমাৰ আগৰ নিচিনাকৈ 8টা কোণৰ সৃষ্টি হৈছে ধৰি লৈছো এবাৰ 1 2 একে নাম বিলাক দিলো 3 4 এফালে দিলো 5 এফালে 6 7 8 এনেকৈ আমি নাম বিলাক দিলো বাৰু হয়নে তো এতিয়া একান্তৰ অন্তঃকোণবোৰ সমান হ'ব একান্তৰ অন্তঃকোণ প্ৰথমতে মই লিখিছো একান্তৰ অন্তঃকোণ সমান হ'ব তো অন্তঃকোণ মানে ভিতৰৰ কোণ 3 4 6 5 একেটা নহয় জানো একান্তৰ কোণ বুলি কওঁতে সদায় ছেদকৰ ইফালে আৰু সিফালে চাব লাগে 3 আৰু 5 হয়নে 3 আৰু 5 টো একান্তৰ অন্তঃকোণ এজোৰ হ'ব গতিকে 3 আৰু 5 টো আমাৰ সমান হ'ব এংগল 3 ইকুৱেল টু এংগল 5 এটো এজোৰ এংগল 5 এটো এজোৰ লিখিলো তাৰপিছত আৰু এজোৰ আছে একান্তৰ অন্তঃকোণ কোনটো এই ছেদকৰ সিফালে আছে 4 আৰু ইফালে আছে 6 তো এংগল 4 ইকুৱেল এংগল 6 এটো আমি পাম কেতিয়া হ'ব এটো যেতিয়া ৰেখাজোৰ মেইন ৰেখাজোৰ সমান্তৰাল হ'ব আৰু তিৰ্যকে ছেদ কৰিব তেতিয়াহে হ'ব কিন্তু একান্তৰ অন্তঃকোণবোৰ সমান হ'ব সেই ধৰণে একান্তৰ বহিকোণজোৰো সমান হ'ব একান্তৰ বহিকোণ এতিয়া কোনটো বাহিৰৰ ফালে থকা কোণবিলাক 1 2 7 8 এটো এটা হিফালে চালো 1 আৰু ইফালে আছে 7 এংগল 1 আৰু এংগল 7
একান্তৰ বহিকোণযোৰ এইযোৰ সমান হ'ব আৰু এযোৰ আছে কোনটো 2 আৰু ইফালে 8 এংগল 2 সমান এংগল 8 আকৌ এবাৰ কৈ আছো যেতিয়া ৰেখাযোৰ সমান্তৰাল হ'ব তেতিয়াহে এই প্ৰপাৰ্টি বিলাক এনেকৈ হ'ব তাৰপিছত অনুৰূপ কোণবোৰ সমান হ'ব অনুৰূপ কোণবিলাক আছিল এতিয়া ছেদক এইটো ৰেখাটোৰ ওপৰত থকা ছেদকৰ একেফালে থকা কোনটো আছে 2 আৰু 6 এৰ ওপৰত এই ৰেখাটোৰ ওপৰত 2 এই ৰেখাটোৰ ওপৰত 6 গতিকে ছেদকৰ একেফালে আছে দুইটাই তো এটো কোনটো হ'ব তেনে হলে এংগল 2 ইকুৱেল টু এংগল 6 অনুৰূপ কোণ এইযোৰ গতিকে অনুৰূপ কোণযোৰ সমান হ'ব ঠিক সেই ধৰণে এংগল 1 আৰু এংগল 5 সমান হ'ব এংগল 1 ইকুৱেল এংগল 5 সমান হ'ব সেই ধৰণে তলৰ এতিয়া 3 আৰু 7 অনুৰূপ কোণ গতিকে এংগল 3 ইকুৱেল এংগল 7 হিফালে 4 আৰু 8 আছে তো এংগল 4 আৰু সমান এংগল 8 হ'ব অনুৰূপ কোণবিলাকো সমান হ'ব হয়নে তাৰপিছত কোৱা হৈছে তিৰ্যকৰ একেফালে থকা অন্তঃকোণ জোৰ সম্পূৰক মানে কি আছিল সম্পূৰক মানে দুটা কোণৰ সমষ্টি 180 যোগফল 180 হ'ব লাগে তাৰ মানে তিৰ্যকৰ একেফালে থকা অন্তঃকোণ বুলি ক'লে কি তিৰ্যক আছে একেফালে থকা অন্তঃকোণ 3 আৰু 6 এই দুটাৰ যোগফল কিমান হ'ব লাগে হ'বই মানে যদি সমান্তৰাল হয় এই দুটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী পামি সেইদৰে আৰু এযোৰ আছে 4 আৰু 5 ভিতৰত নহয় জানো একেফালে 4 প্লাস এংগল 4 প্লাস এংগল 5 সদায় এই দুটা কোণ মিলিবলৈ কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'বই লাগিব সেইদৰে নম্বৰ 5 টো যদি তোমালোকে যদি লিখা তিৰ্যকৰ একেফালে থকা বহিকোণযোৰ সম্পূৰক হ'ব বহিকোণযোৰ বুলি কওঁতে বাহিৰত থকা বাহিৰৰ কোণ ইয়েছে এংগল 2 প্লাস এংগল 7 ইকুৱেল টু 180 হ'ব আৰু এংগল 1 আৰু এংগল 8 বাহিৰৰ ফালে থকা এংগল 1 আৰু এংগল 8 এই দুটা যোগ কৰিলে কিমান হ'ব 180 হ'ব ঠিক আছে ষ্টুডেন্টস এইখিনি ভালকে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা মনত ৰাখিবলৈ চেষ্টা কৰিব লাগে এইখিনি আমাৰ অংক কৰোতে এইবিলাক লাগিবই এইকেইটা প্ৰপাৰ্টি ভেৰি ইম্পৰ্টেন্ট তে ষ্টুডেন্টস আমি এযোৰ ৰেখা আৰু ৰেখাৰ ছেদকৰ দ্বাৰা উৎপন্ন হোৱা কোণবিলাকৰ কথাবিলাক ইতিমধ্যে আমি আলোচনা কৰি আছো আৰু কেটামান আমি প্ৰপাৰ্টি আমি মনত ৰাখিব লাগিব যেনে এযোৰ ৰেখা সমান্তৰাল হ'ব নে নহব আমি কেনেকৈ গম পাম যদি এযোৰ ৰেখা ছেদক এটাই ছেদ কৰিছে গতিকে সেই ৰেখাযোৰ যাক ছেদকে ছেদ কৰিছে সেইটো সমান্তৰাল হয় নে নহয় আমি কেনেকৈ গম পাম যদি সমান্তৰাল হ'ব যদিহে অনুৰূপ কোণযোৰ সমান হয় একান্তৰ অন্তঃকোণ বা একান্তৰ বহিকোণযোৰ যদি সমান হয় বা তিৰ্যকৰ একেফালে থকা অন্তঃকোণযোৰ বা বহিকোণযোৰ যদি সম্পূৰক হয় এইবিলাক কথা আমি মনত ৰাখিব লাগিব এই কথাবিলাকে আমাক হিন্টস দিব যে এযোৰ ৰেখা সমান্তৰাল হয় নে নহয় গতিকে এই প্ৰপাৰ্টি কেইটা মনত ৰাখিবলৈ তোমালোকে চেষ্টা কৰিবা এইবিলাক স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে এইবিলাক উপপাদ্য হিচাপে আমি পামেই বাৰু তথাপি মই একেলগে পইণ্টছ ওয়াইজ দি দিছোঁ তোমালোকে এইবিলাক স্ক্ৰীনশ্বট মাৰি পেলাই লিখি ল'বা থেংক ইউ